মই এটাই চিন্তা কৰিছো তই যদি বিক্ৰী নলওঁ মই তোক ঘুচুকি পেলাব মোক ঘুচুকি পেলাব আমি বাঁহগুৰিয়া ম'হ যুঁজৰ বাকৰি উদ্যোগত ম'হ যুঁজৰ পৰম্পৰাগত খেল ধেমালি আয়োজন কৰিছিলোঁ আৰু ম'হ আজিকালি যথেষ্ট কম, মানুহে ইমান ম'হ নোপোহে যিহেতু খেতিত ব্যৱহাৰ নহয়, গতিকে ম'হৰ সংখ্যা কম। আমি 3-4মান ম'হ ব্যৱস্থা কৰিছিলোঁ যদিও দুটা ম'হৰ অকণমান অসুবিধা হোৱাৰ বাবে এটা ম'হে ভৰিত আঘাত পোৱাৰ বাবে আৰু ম'হবিলাক মিলিবও লাগিব, যথেষ্ট ডাঙৰ ম'হ আছিল কেইটামান, গতিকে আমি এযুঁজ ম'হে কেৱল মাত্ৰ ৰাইজক প্ৰদৰ্শন হিচাপে দেখুৱাব বিচাৰিছিলোঁ। তাকে আমি সফল হ'লো। মই তেনেধৰণে যুঁজ নহ'ল, তথাপিতো আমাৰ ঐতিহ্য পৰম্পৰাটো ৰক্ষা হৈছে বুলি আমি ভাবিছোঁ। অনাগত ভৱিষ্যতত আমি ভাবিছোঁ অলপ ব্যাপক পৰিসৰত, বহল পৰিসৰত এনেধৰণৰ প্ৰদৰ্শনমূলকে হ'ব। আমি প্ৰতিযোগিতাৰ পক্ষপাতি নহয় ম'হৰ মাজত, গতিকে আমি প্ৰদৰ্শনেই ব্যৱস্থা কৰিছিলোঁ আৰু সেই প্ৰদৰ্শন আজি কিছু হ'লেও ৰাইজে উপভোগ কৰিবলৈ পালে। আমি আচলতে নতুন প্ৰজন্মক আমাৰ ঐতিহ্য, আমাৰ পৰম্পৰা এয়া পৰিচয় কৰি দিয়াহে আমাৰ উদ্দেশ্য আছিল। আৰু এই বাঁহগড় আপোনালোকে জানে, ঐতিহ্যমণ্ডিত বাঁহগড়ৰ কাষৰ এই গড়চিঙা দ পথাৰত আহোম ৰজাৰ দিনৰ পৰাই ম'হ যুঁজ অনুষ্ঠিত হৈছিল। মহামান্য আদালতৰ নিৰ্দেশ মানি আমি 2015 চনৰ পৰা ইয়াক বন্ধ কৰি ৰাখিছিলোঁ, কিন্তু এই বছৰ অসম চৰকাৰে যিটো পদক্ষেপ ল'লে আমি অসম চৰকাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নতুন প্ৰজন্মক এই ঐতিহ্য পৰম্পৰা চিনাকি কৰি দিয়া আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।